সমগ্ৰ নগাঁও জিলাতে 1,29,000 বিঘাতকৈ অধিক ভূমি এতিয়া বেদখলকাৰীৰ কবলত। এই কথা এতিয়া প্ৰকাশ পাইছে বিধানসভাৰ মজিয়াত আৰু ৰাজহ বিভাগৰ তথ্যত। নগাঁও সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মাই সদনত কৰা প্ৰশ্নৰ উত্তৰত এইসমূহ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু 1,29,000ৰো অধিক বিঘা ভূমি ইতিমধ্যে নগাঁও জিলাত বেদখলকাৰী কবলত পৰা পৰিলক্ষিত হৈছে আৰু নগাঁৱৰ কলং নৈ আৰু সোণাই নৈ এই দুইখন নৈৰ আচলতে এক বেদখলকাৰী বৃহৎ অংশ বেদখলকাৰী কবলত পৰিছে। সেয়া ইতিমধ্যে ৰাজহ বিভাগৰ যি আচলতে তেওঁলোকৰ যি প্ৰতিবেদন বা তেওঁলোকৰ যি তথ্য সেই তথ্যত ইতিমধ্যে বিধানসভাৰ মজিয়াত ৰাজহুৱা কৰা হৈছে। গতিকে এই মুহূৰ্তত কেইবাগৰাকী স্থানীয় লোক আছে, মই কথা পাতিব বিচাৰিম। আৰু যিহেতু ইতিমধ্যে বিধানসভাৰ মজিয়াত এই প্ৰসংগটো আহিছে আৰু নগাঁৱত 1,29,000 বিঘাতকৈ অধিক ভূমি বেদখলকাৰী কবলত, সোণাই নদী আৰু কলং দুইখন নদীয়ে বেদখলকাৰীৰ বৃহৎ কবলত পৰিছে। গতিকে কি ক'ব আপুনি? চাওক, পোনপ্ৰথমে আমি নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় সাংসদ ৰূপক শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিম যে আমাৰ নগাঁৱত ইমান ডাঙৰ এটা সমস্যা আছে আৰু এই সমস্যাৰ কাৰণে বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া যোৱাকালি যিটো নেকি বিধানসভাত আপোনাৰ উত্থাপন কৰিছে কথাখিনি আমি খুব ভাল পাইছোঁ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে শুনিলে অতিকে আচৰিত হ'ব যে সোণাই নৈত নগাঁও বটদ্ৰৱা সমষ্টিৰ যিটো নেকি আণ্ডাৰত আছে 6 বিঘা 2 কঠা 7 লোচা মাটি ইয়াত মানে কবলত আছে, বেদখলকাৰীয়ে বেদখল কৰি ৰাখিছে। আৰু লগতে ৰূপয়াত সমষ্টিত 40 বিঘা 1 কঠা মাটি তেওঁলোকে বেদখল কৰি ৰাখিছে। ইয়াৰ লগে লগে কলং নৈ নগাঁও বটদ্ৰৱা সমষ্টিত 7 বিঘা 3 কঠা 17 লোচা মাটি তেওঁলোকে বেদখল কৰি ৰাখিছে। অতিকে দুৰ্ভাগ্যজনক কথাটো হ'ল যে আপোনালোকে যদি চাই, মই বৰ্তমান য'ত আছোঁ যে নগাঁও চলচলিত যে আপোনাৰ কলঙৰ কাষতে লাগি থকা নৈৰ কাষতে লাগি থকা কেইবাটা ডাঙৰ ডাঙৰ অট্টালিকা বিল্ডিং আছে। ইয়াৰ বিৰুদ্ধে গুৱাহাটীৰ এটা ছেটেলাইট চেনেলে নিউজ পৰিৱেশন কৰিছিল আৰু সেইজন সাংবাদিকৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰি পেলাই নোটিছ কৰিছে। অতিকে দুৰ্ভাগ্যজনক, তেওঁলোকে চৰকাৰী মাটি বেদখল কৰি পেলাই তাৰ পিছতো উপৰ্যাপৰি বিভিন্ন আপোনাৰ নোটিছ জাৰি কৰে, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰে। এইটো দুৰ্ভাগ্যজনক কথা। আমি স্পষ্ট ভাষাত আমি গম পাওঁ যে এই বেদখল কৰা জেগাবোৰ আৰু অতিকে লজ্জাজনক কথা যে আমাৰ যিটো সোণাই নৈ আৰু কলং নৈ আছে, এই নৈবোৰৰ ওপৰেদি মাটি পেলাই এই নৈটো ধ্বংস কৰিবলৈ অপচেষ্টা চলায়। আৰু কিছু ঠাইত আমি দেখা পাওঁ যে টোটেলি এতিয়া আপুনি কলং আৰু নৈ বুলি ক'লে মানুহে গমেই নাপাব, কিবা খাল বিলহে হৈ আছে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, কম সময়তে যিবোৰ আপোনাৰ তেওঁলোকে দখল কৰি ৰাখিছে এভেকশ্যন কৰি পেলাই বেদখল মুক্ত কৰি পেলাই কলং নৈ আৰু সোণাই নৈ এই জেগাবোৰ দুখৰ মানে খালী কৰিব লাগে। নিশ্চয়কৈ, যিহেতু আমি দৃশ্যাংশ দেখুৱাবলৈ, যিহেতু আমি সোণাই নৈৰ ওপৰত উপস্থিত আছোঁ, সোণাই নদীৰ ওপৰত যিখন নদীৰ বেদখলকাৰীৰ কবলত পৰিছে আৰু এই মুহূৰ্তত আপোনালোকে দেখিছে কলঙৰ কাষতে আচলতে এই ভূমি বেদখল কৰি এতিয়া বৃহৎ অট্টালিকা সজা পৰিলক্ষিত হৈছে, মানুহে ঘৰ সজা পৰিলক্ষিত হৈছে। আৰু এই সমগ্ৰ বিষয়টো নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ইতিমধ্যে সদনৰ মজিয়াত যি উল্লেখ কৰিছিল বা প্ৰশ্নৰ শিতান আছিলে সেই প্ৰশ্নত উত্থাপন কৰিছিল যে আচলতে কলং নৈ বা এই যি সোণাই নদীত কিমান মাটি বেদখল হৈ আছে আৰু নগাঁও জিলাত মুঠতে কিমান মাটি বেদখল হৈ আছে তাৰ তথ্য বিচাৰিছিল। আৰু ৰাজহ মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি নগাঁও জিলাত এক বৃহৎ পৰিসৰৰ ভূমি 1,29,000তকৈ অধিক বিঘা ভূমি বেদখলকাৰী কবলত আছে। আৰু ইতিমধ্যে বিভিন্ন দল সংগঠন ইয়াৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই এই কথা পোহৰলৈ অহাৰ পিছতে এতিয়া সকলোৱে দাবী জনাইছে যে এই যি আচলতে নগাঁও জিলাত আচলতে সোণাই নৈ আৰু কলং নৈ যি বেদখল চলিছে সেই বেদখলকাৰী আচলতে ইয়াৰ পৰা বেদখল মুক্ত কৰিব লাগে। সোণাই নৈ আৰু কলং নৈ বেদখল মুক্ত কৰিব লাগে। আৰু যিহেতু এই কলং এতিয়া প্ৰায় মৃতপ্ৰায় হৈছে আৰু সোণাই নদীও লাহে লাহে মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে, কিন্তু সেয়া যাতে নহওক আৰু এই দুইখন নৈ জীয়াই ৰাখক আৰু কলঙৰ যি মাটি বা সোণাই নৈৰ যি মাটি সেই মাটিৰ বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰিবলৈ বিভিন্ন দল সংগঠন বা সচেতন ৰাইজে ইতিমধ্যে দাবী উত্থাপন কৰিছে। গতিকে এইসমূহ তথ্য পোহৰলৈ অহাৰ পিছত এতিয়া সকলোৱে একেমুখে দাবী জনাইছে যে এই কলং নৈ আৰু সোণাই নৈৰ যি আচলতে ভূমি বেদখলকাৰী কবলত আছে সেয়া বেদখল মুক্ত কৰিব লাগে। আৰু নগাঁও জিলাত সমগ্ৰ নগাঁও জিলাতে যে বৃহৎ পৰিসৰৰ এক ভূমি আচলতে 1,29,000 বিঘাতকৈ অধিক ভূমি বেদখলকাৰী কবলত আছে, সেই বেদখলকাৰী কবলৰ পৰা সেইসমূহ ভূমি ৰাইজে আৰু চৰকাৰে উদ্ধাৰ কৰিব লাগে, এয়া এতিয়া সকলোৱে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।